ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। এইবেলি গুৱাহাটীত আৰক্ষীৰ সফল ড্ৰাগছ বিৰোধী অভিযান। গুৱাহাটীৰ ৰাজধানী মছজিদৰ ওচৰত ড্ৰাগছসহ আটক এজন যুৱকক। ML04C 7191 নম্বৰৰ এখন চাৰিচকীয়া বাহনত লৈ অহা হৈছিল ড্ৰাগছখিনি। গোপন তথ্যৰ পম খেদি আৰক্ষীয়ে এই অভিযান চলাই আটক কৰে এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক। তথ্য অনুসৰি আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম সাজুৰ ৰহমান। উল্লেখযোগ্য, মেঘালয় পঞ্জীয়নভুক্ত বাহনখনত নকল নম্বৰ প্লেট ব্যৱহাৰ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে। 84 গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে দিছপুৰ আৰক্ষীয়ে এই অভিযানকালত। বৰ্তমানৰ তথ্য অনুসৰি ঢলাইৰ যুৱকজনৰ সৈতে আছে আৰু সহযোগী। অধিক তথ্যৰ বাবে আৰক্ষীৰ অভিযান বৰ্তমানো অব্যাহত থকাৰ খবৰ লাভ কৰা হৈছে। কিন্তু আটাইতকৈ উল্লেখযোগ্য বিষয় হৈছে যে গুৱাহাটী চহৰৰ মাজমজিয়ালৈকে ড্ৰাগছসহ এই যুৱক কেনেকৈ আহিবলৈ পালে, এখন চাৰিচকীয়া বাহনত লুকুৱাই এই ড্ৰাগছসমূহ কেনেকৈ সৰবৰাহ কৰাৰ সাহস পালে সেই যুৱকজনে। বৰ্তমানে যিহেতু আৰক্ষীৰ অভিযান অব্যাহত আছে, গতিকে পৰৱৰ্তী সময়ত কি তথ্য পোহৰলৈ আহে সেয়া হ'ব লক্ষণীয়। কৰি আহি তাৰমানে আমাৰ আগত ক'লে লোকেল হিচাপে থাকিব লাগে। এতিয়া আমি আহিলোঁ, আহি আমাৰ আগত তাৰমানে গোটেইখিনি খুলি মেলি মানে 7টা পেকেট পাইছে, 84 নে 85 গ্ৰাম, আৰু তাক তাৰমানে আমাৰ আগতে চাৰ্চ কৰি এয়া কৰিলে। সেইকাৰণে আমাক মানে মাতিছিল আৰু সেইখিনি আমি দেখাই পেলাই সেইখিনি বস্তু চিজ কৰি লৈছে। আৰু লগত ড্ৰাইভাৰ এজন কিবা কি চাহ সতীশ কিবা আপোনাৰ নামটো ক'লে নেকি আপোনাক তেতিয়া? ৰাজু কিবা চাহু নে কি কিবা এটা, ইয়াৰ এইখন আমাক জনোৱা নাই একচুৱেলি ক'ৰ পৰা আহিছে। এতিয়া তাক লৈ গৈছে, আৰু আছে আপোনাকতো ক'লেই। গতিকে আকৌ তাক লৈ সেই তাতে চাৰ্চ কৰিব। এতিয়া তাৰমানে এইখিনিত যে ধৰিলে আমাক এইটো দেখাই পেলাই তাৰমানে এয়া কৰিলে স্থানীয় বাকী ইয়াতে দেখোঁ। দীপাঞ্জল হাজৰিকা।